সন্মানীয় সভাপতি মহোদয় সমন্বিতে জ্যেষ্ঠ নেতৃবৃন্দ আৰু উপস্থিত সাংবাদিক বন্ধু বান্ধৱীসকল সকলোকে ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আজি আচলতে এটা খুব দুখৰ বিষয় আৰু দুৰ্ভাগ্যজনক বিষয় বুলি কৈছোঁ যে আমি ইয়াত আচলতে আজি আমি উল্লাস কৰিবলৈ বহিব লাগিছিল, কিন্তু আমি দুখ প্ৰকাশ কৰিবলৈ বহিছোঁ। আৰু মই এটা কথাই অনুভৱ কৰিছোঁ এগৰাকী মহিলা সাংসদ হিচাপে যে সেইদিনাখন 17 তাৰিখে দুদিনীয়া আমাৰ 16-17 তাৰিখ দুদিনীয়া আমাৰ যি তাত আমাৰ 33% ৰিজাৰ্ভেশ্যন ওমেন ৰিজাৰ্ভেশ্যনৰ যি বিল, সেই বিলৰ ওপৰত আলোচনা হ'ল। আৰু যিটো আমি উৎসাহ, যিটো আনন্দৰে আমি সংসদলৈ গৈছিলোঁ, আৰু তাৰ পিছত 17 তাৰিখে যি আমি ফলাফল লিখিবলৈ পালোঁ, মই এটা কথাই অনুভৱ কৰিলোঁ যে ইতিহাসৰ পাতত সেই কলা অধ্যায় লিপিবদ্ধ হৈ থাকিব, সেইটো কোনেও মোহাৰিব নোৱাৰে। কাৰণ ইণ্ডি এলায়েন্সে যি ধৰণে তেওঁলোকৰ মহিলা বিৰোধী তেওঁলোকৰ নীতি, তেওঁলোকৰ স্থিতি বা সভাপতি মহোদয় কোৱাৰ নিচিনাকৈ তেওঁলোকৰ যি আগলি ফেচ, মহিলাসকলক যে তেওঁলোকে কেৱল ভোট বেংক হিচাপে ব্যৱহাৰ কৰে, মহিলাসকলক যে তেওঁলোকে কেতিয়াও ডিচিশ্যন মেকাৰ হিচাপে তেওঁলোকে মানি ল'ব নোৱাৰে, তাক তেওঁলোকে সুন্দৰভাৱে প্ৰমাণ কৰি দিলে। আৰু যেতিয়া বিল পাছ নহ'ল, তাৰ পিছত তেওঁলোকে যি হাস্য উল্লাস কৰিছে, সেয়া দেখি আৰু বেছি দুখ পাইছোঁ এগৰাকী ৰাজনৈতিক কৰ্মী হিচাপে। কাৰণ আমাৰ নিচিনা লাখ লাখ মহিলাই এই ৰাজনীতিৰ পথাৰখনত আৰু বিভিন্ন ফিল্ডত কাম কৰি আছে, আৰু তেওঁলোকে এটাই বিচাৰে যে ইকুৱেলিটি। আমি সদায় পুৰুষৰ সমানে যাতে আমি স্থান পাই আমি কাম কৰি যাব পাৰোঁ, সেইখিনিয়ে বিচাৰোঁ। আৰু এই মুহূৰ্তত মই আমাৰ সকলোৰে শ্ৰদ্ধাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াক ধন্যবাদ প্ৰদান কৰিব বিচাৰিছোঁ। কাৰণ যি ধৰণে তেখেতসকলে মহিলাক সন্মান দিয়াৰ বাবে, মহিলাসকলক স্বীকৃতি দিয়াৰ বাবে যি ধৰণে বিলখন পাছ কৰিবলৈ তেখেতসকলে আপ্ৰাণ চেষ্টা কৰিছিল, আৰু ইতিমধ্যে বিৰোধীয়ে কৈ থকা ছ'চিঅ' ইকনমিক চেঞ্চাছ, কাষ্ট চেঞ্চাছ, সেই সকলোখিনি আৰম্ভ কৰাৰ যি প্ৰথা, যি প্ৰচেছ, সেই সকলোখিনি আৰম্ভ হৈছে। সেই গোটেই কথা তেখেতসকলৰ ভাষণত কৈছে, আপোনালোকেও শুনিছে। আৰু কংগ্ৰেছকে প্ৰমুখ কৰি TMC, সমাজবাদী, DMK যি ধৰণে তেওঁলোকে বিৰোধিতা কৰিলে। আৰু এটা কথা যে ভাৰতবৰ্ষৰ নিচিনা এখন ৰাষ্ট্ৰক তেওঁলোকে ভোটৰ স্বাৰ্থত যি ধৰণে নৰ্থ চাউথ নেৰেটিভ বনাই, তেওঁলোকে যি ধৰণে ভাগ ভাগ কৰাৰ এক প্ৰচেছ তেওঁলোকে আৰম্ভ কৰিলে, মানুহৰ মাজত সেই নেৰেটিভ নিবলৈ তেওঁলোকে চেষ্টা কৰিলে, সেইটো অতি দুৰ্ভাগ্যজনক। কাৰণ ভাৰতবৰ্ষ, আমি নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ভাৰতবৰ্ষখনক বিশ্বৰ শ্ৰেষ্ঠ ৰাষ্ট্ৰ হিচাপে নিৰ্মাণ কৰাৰ বাবে আগুৱাই নিছে, কাম কৰি আছে। আৰু তাত আমাৰ ভাৰতবৰ্ষৰ মাজতে যদি আমি কেৱল নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে আমি নৰ্থ চাউথ এনেধৰণৰ নেৰেটিভ আমি ৰাইজৰ মাজত নিয়াটো অতি দুৰ্ভাগ্যজনক কথা। আৰু আজিৰ তাৰিখত এই আধুনিক ভাৰতৰ এই 21 আমাৰ শতিকাৰ এই সময়ত আমাৰ মহিলাসকলক তেওঁলোকে যি ধৰণে ছাপ্ৰেছ কৰিবলৈ চেষ্টা কৰিছে, মহিলাসকলক আগুৱাই যোৱাৰ ক্ষেত্ৰত তেওঁলোকে যি ধৰণে বাধা প্ৰদান কৰিবলৈ চেষ্টা কৰিছে, মই ভাবোঁ যে এই গোটেই কথাখিনি আমাৰ মহিলাসকলৰ মাজত জল পটকৈ তেওঁলোকে সকলোৱে বুজি উঠিছে। আৰু মহিলাসকলক ছাপ্ৰেছ কৰি ৰখা ইমান সহজ কথা নহয়, কাৰণ আধুনিক ভাৰতৰ নাৰী বহুত বেছি শক্তিশালী। গতিকে আৰু দুগুণ উৎসাহেৰে আমাৰ মহিলাসকলে কাম কৰি যাব। ইতিমধ্যে আমাৰ প্ৰতিগৰাকী নাৰীৰ, আমাৰ নেতা
নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ওপৰত বিশ্বাস আছে, আমাৰ নেতা অমিত শ্বাহ ডাঙৰীয়াৰ ওপৰত আস্থা আছে, বিশ্বাস আছে, আৰু আমি জানো যে এই দুইগৰাকী নেতাই আমাৰ মহিলাসকলক ন্যায় প্ৰদান কৰিব, মহিলাসকলৰ যি প্ৰাপ্য স্থান এই প্ৰাপ্য স্থান দিব। গতিকে দুগুণ উৎসাহেৰে ভাৰতবৰ্ষৰ চুকে কোণে থকা প্ৰতিগৰাকী মহিলাক জাগ্ৰত হ'বলৈ মই আহ্বান জনাইছোঁ। আৰু এই যি ইণ্ডিয়া এলায়েন্স তেওঁলোকৰ যি লেতেৰা মুখা, এই মুখা খুলি দি আমি যাতে আগবাঢ়ি যায় আমাৰ ৰাষ্ট্ৰ নিৰ্মাণৰ ক্ষেত্ৰত যাতে আমি কাম কৰি যাব পাৰোঁ। আৰু আমাৰ অজন্তা বাইদেউ কোৱাৰ নিচিনাকৈ আমাৰ ইতিহাসত আমাৰ প্ৰমাণ আছে। আমি জানো যে মহিলাসকলক যিয়ে অপমান কৰিছে, মহিলাসকলক যিয়ে বঞ্চিত কৰিছে, তেওঁ কেতিয়াও আগবাঢ়িব পৰা নাই আৰু তেওঁৰ ধ্বংস নিশ্চিত। গতিকে এই কংগ্ৰেছকে প্ৰমুখ কৰি আমাৰ সমাজবাদী, আমাৰ TMC, আমাৰ DMK, তেওঁ সকলোৱে ইণ্ডিয়া এলায়েন্সে যি ধৰণে আমাৰ মহিলাসকলক বঞ্চিত কৰাৰ বাবে, মহিলাসকলক সন্মান লাঘৱ কৰাৰ বাবে তেওঁলোকে যি প্ৰচেষ্টা হাতত লৈছে, তেওঁলোকো যে নাইকিয়া হৈ যাব আমি সেইটো দৃঢ় বিশ্বাসী। আৰু এটা কথা খুব সেইদিনাখনে শুনি খুব বেয়া লাগিলে, আমাৰ সমাজবাদী পাৰ্টীৰ যিগৰাকী সভাপতি অখিলেশ যাদৱ ডাঙৰীয়াই তেখেতে কৈছিল যে যদি নৰেন্দ্ৰ মোদী ডাঙৰীয়াই নিজৰ আসনখন এৰি যদি এগৰাকী মহিলা প্ৰধানমন্ত্ৰীও যদি পাতি দিয়ে তথাপিও তেওঁলোকে বিশ্বাস নকৰে। গতিকে তাতকৈ দুখৰ কথা, তাতকৈ লজ্জাজনক কথা মই ভাবোঁ আৰু একো হ'ব নোৱাৰে। গতিকে আজি এই সংবাদমেলৰ জৰিয়তে মই প্ৰতিগৰাকী মহিলাকে আহ্বান জনাম যে আপোনালোক ভাগৰি নপৰিব, আপোনালোক আৰু বেছি উদ্যমেৰে আপোনালোকে নিজৰ নিজৰ স্থিতি আপোনালোকে অটল ৰাখি আগবাঢ়ি যাওক। আৰু আমি সকলোৱে এই স্থিতিত অটল থাকিব লাগিব আৰু এই আমাৰ যি অধিকাৰ, সেই প্ৰাপ্য অধিকাৰ আমি সকলোৱে ল'বই লাগিব। ধন্যবাদ। ধন্যবাদ বিজুলী বাইদেউ। এতিয়া আমাৰ